আমি বৰ আনন্দিত আৰু মই সৰ্বপ্ৰথমতেই আমাৰ যশস্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আৰু লগতে আমাৰ নৱনিৰ্বাচিত আমাৰ ৰাজ্যিক সভাপতি দিলীপ দাক আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ অলপ দিন কাৰ্যকাল গ্ৰহণ কৰিছে আৰু কাৰ্যকাল গ্ৰহণ কৰাৰ পিছত তেওঁ আৰু সকলো কৰ্মীৰ লগত মিলি যিটো পদক্ষেপ লৈছে, যিটো পৰিশ্ৰম কৰিছে, সেই পৰিশ্ৰমৰ এটা আমি ভাল ফল পাইছোঁ আৰু চৰকাৰে যি ভাল কাম কৰিছে তাৰে এইটো ফল। এইটো আমাৰ ছেমিফাইনেল হৈ গ'ল। ছেমিফাইনেলত কংগ্ৰেছৰ অস্তিত্ব বা অন্য দলৰ অস্তিত্ব নাই, কিন্তু NDA আমাৰ দল আমি আজি অসমত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে সকলো ভাৰতীয় জনতা পাৰ্টিৰ সকলো জিলা, সকলো গাঁৱৰ বিজেপি কৰ্মী তথা জনসাধাৰণক আমি আপোনালোকৰ চেনেলৰ মাধ্যমত অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি আগন্তুক 2026 চনতেও আমি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত আমি 26ত বিধানসভা নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈ আছোঁ আৰু আমি 26তো আমি ভাল ফলাফল দেখুৱাব বুলি আমি আশাবাদী আৰু আমি ভাল ফল দেখুৱাম বুলি আমি ইতিমধ্যে তাৰ প্ৰমাণ পাইছোঁ। গোটেই অসমবাসীক আমি পঞ্চায়তত যেনেকৈ আমাৰ দলক সহায় সহযোগিতা আশীৰ্বাদ কৰিছে, ঠিক 26ৰ বিধানসভা নিৰ্বাচনতো যাতে আমাৰ অসমবাসীয়ে আমাক সহায় আশীৰ্বাদ কৰে, ইয়াৰে আমি কামনা কৰিছোঁ। আমি সকলো অসমবাসী আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰাৰ্থীয়ে বিপুল ভোটত জয়ী হ'ল তেওঁলোককো মই আপোনালোকৰ চেনেলৰ মাধ্যমত আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু এই নৱনিৰ্বাচিত সকলো জিলা পৰিষদ, ৱাৰ্ড মেম্বাৰ আদি কৰি সকলোকে মই এটা এই চেনেলৰ মাধ্যমত মই আবেদন কৰিব বিচাৰিছোঁ যে তেওঁলোকে ভালদৰে যাতে ৰাইজৰ মাজত সোমাই ভালদৰে কাম কাজ কৰে, ইয়াৰে আমি কামনা কৰিছোঁ। আশা ৰাখোঁ আমি 26ত তেওঁলোকে দলৰ ভাল ফল দেখুৱাবলৈ নিজৰ নিজৰ গাঁৱত, নিজৰ নিজৰ জিলা পৰিষদত, নিজৰ নিজৰ ৱাৰ্ডবিলাকত ভালদৰে কাম কৰিব বুলি আমি আশাবাদী। আৰু ভাৰতীয় জনতা পাৰ্টি এনেকৈ এটা দল নিস্বাৰ্থে আমি দীৰ্ঘদিন যাবত কাম কৰি আছোঁ আৰু কাম কৰি যাম। গোটেই জীৱন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে, দেশৰ উন্নতি আৰু দেশবাসীৰ কাৰণে আমি উৎসৰ্গ কৰিছোঁ আৰু আগন্তুক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন আৰু আজীৱন সদস্য হৈ আমি থাকিম। আমি দীৰ্ঘদিন ভাৰতীয় জনতা পাৰ্টিৰ আমি এটা বস্তু লক্ষ্য কৰি আহি আছোঁ যে আমি জিৰ'ৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি আমি আহি ভাৰতবৰ্ষত তিনিবাৰকৈ আমি কেন্দ্ৰীয় চৰকাৰ কৰিবলৈ পালোঁ। আজি আমি কাশ্মীৰৰ যি প্ৰত্যুত্তৰ দিলোঁ এই যুদ্ধত, এইটো এটা ভাল পদক্ষেপ লৈছে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী। আজি যুদ্ধত পাকিস্তানক পৰাস্ত কৰিলে, পাকিস্তানে উপায়হীন হৈ যুদ্ধ বিৰতি ঘোষণা কৰে আৰু আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আমি অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও পাকিস্তানৰ সমৰ্থন কৰা দুষ্ট মানুহবিলাকক যেনেকৈ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে, এইটো এটা ভাল পদক্ষেপ আৰু এইটো এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে আমি দেশ আৰু দেশৰ বাসীৰ কাৰণে কাম কৰি যাম আৰু দেশৰ বিৰুদ্ধে কোনোবা মানুহ যদি পাকিস্তানৰ সপক্ষে কয়, তাক এনেকুৱা উচিত শিক্ষা দিয়াটোই প্ৰয়োজনীয়তা আছিল আৰু আছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে উচিত শিক্ষা দিছে আৰু আগন্তুক দিনতো যদি এনেকা ধৰণৰ কোনোবা মন্তব্য কৰে তাকো এনেকা শিক্ষা দিয়াটো আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।